লৈ সকলো তীৰ্থযাত্ৰীকে আমি স্বাগতম জনাইছোঁ। এয়া বাবা গুপ্তেশ্বৰ আপোনাৰ শিঙৰীৰ ঐতিহ্যমণ্ডিত শিৱ দেৱালয়। আপোনালোক সকলোকে আহি খুব শান্তি শৃংখলা অটুট ৰাখি ইয়াত আপোনালোকে দৰ্শন কৰক। 5 দিনীয়া কাৰ্যসূচী আজিৰ পৰা 5 দিন হ'ব। আজি 8 তাৰিখৰ পৰা 12 তাৰিখলৈকে আপোনাৰ এই শিৱৰাত্ৰি মেলা চলি থাকিব। ঢেকিয়াজুলি নগৰৰ দক্ষিণে প্ৰায় 12 কিলোমিটাৰ নিলগত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় বিৰাজমান। এই দেৱালয়ত শিৱৰাত্ৰি উপলক্ষে প্ৰতি বছৰে 5 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈ আহিছে। এইবেলিও 5 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম দিন ইয়াতে পুৱাৰে পৰা বিভিন্ন শ্ৰেণীৰ লোক আহি ইয়াতে পূজা অৰ্চনা সেৱা আগবঢ়াইছে। আপোনালোকে চাই থাকিব পষেকীয়া জনমত ডিজিটেল। ইয়াৰ বিভিন্ন দৃশ্যাংশ আমি দেখুৱাবলৈ প্ৰয়াস কৰিম। আজি শিৱৰাত্ৰি 4 প্ৰহৰ পূজা। সকলো ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল। ৰাইজে সহায় সহযোগিতা কৰি শিৱৰাত্ৰি সংগতি ৰাখি এখন এই জহামাৰী ৰাইজে 138 বছৰত ভৰি দিয়ে ভাওনা অনুষ্ঠিত কৰিব। সকলো ৰাইজে আলোকোলাৰে উপভোগ কৰে, তাৰে কামনা। শুভ মুহূৰ্তত আমি সকলো আহি ইয়াত গুপ্তেশ্বৰ দেৱালয়ত শিৱক পূজা অৰ্চনা কৰিছোঁ আৰু লগতে গোটেই অঞ্চল গোটেই ৰাজ্যখনত যাতে মংগল হয়, সকলোৰে সুখ শান্তি হয়, ৰাজ্যখনত সমৃদ্ধি হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। বৰ্তমান আপোনালোকে দেখিছে নতুন নতুন আমাৰ গেষ্ট হাউচ বনোৱা হৈছে, অফিচ বনোৱা হৈছে। গুপ্তেশ্বৰ দেৱালয়ত প্ৰত্যেক বছৰে শিৱৰাত্ৰিৰ দিনা মেলা হয়। শিৱৰাত্ৰিৰ পৰা 5 দিনীয়া এই মেলাত আমি আমাৰ ঘৰৰ ওচৰ হোৱাৰ কাৰণে বহুত আনন্দিত আৰু ৰাতিপুৱাই আহি পাইছোঁ মেলা ইয়াতে গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰিবৰ কাৰণে বহুত আনন্দিত। আৰু মই দেখিবলৈ পাইছোঁ আমাৰ ওচৰৰ পাজৰৰ মানুহৰ বাহিৰেও বহুত নিলগৰ ৰাজ্যৰ পৰাও মানুহখিনি আহিছে। যেনেকৈ শ্বিলঙৰ পৰা মানুহ আহিছে, মই লগ পাইছোঁ। কিছুমান মানুহ অৰুণাচলৰ পৰা, ভূটানৰ পৰাও মানুহ আহিছে। আৰু ইয়াতে আহি মানুহে দৰ্শন কৰি নিজৰ মনোকামনা সিদ্ধি কৰে। আৰু ময়ো নিশ্চয় ইয়াত কিছু আশা লৈ আহিছোঁ আৰু ভগৱানৰ দৰ্শন কৰিছোঁ। আমাৰ যি আশা মানে অভ্যৰ্থনা সমিতিৰ আমি আশা ৰাখিছোঁ যে এইবাৰ ইমান বছৰৰ ৰেকৰ্ড এইটো জনগণৰ সমুদ্ৰ এটা মানে ভক্তবৃন্দই ইয়াত ৰেকৰ্ড এটা সৃষ্টি কৰিব, অভিলেখ সৃষ্টি কৰিব। ইমান মানুহ আহিব বুলি আমাৰ এটা ধাৰণা। এইবাৰ বেছিকৈ মানুহ হ'ব ইয়াত, কিয়নো বজাৰ পোহাৰো যি বাণিজ্যিক আমাৰ মেলাটো হয়, সেই মেলাটোত এইবাৰ আগতকৈ বহু বেছি দোকান পোহাৰ আহিছে।